বহুদিনৰ পৰা আপুনি এটা আপোনাৰ ভাল লগা কাম আপুনি আৰম্ভ কৰিম বুলি আপুনি মনতে ভাবি আছে নেকি? যদিহে মনতে তেনেকৈ ভাবি আছে, তেতিয়াহ'লে অকণো পলম নকৰি কামটো কিন্তু আৰম্ভ কৰি দিয়ক। কিয় কৈছোঁ শুনেনে? আমি বহু সময়ত কাম কৰি আমি যেনেকৈ আমি পস্তাওঁ, আৰু আমি নকৰাকৈ থাকিও বহু সময়ত আমি পস্তাওঁ জীৱনত। সেয়েহে আপুনি যদি কামটোত সফল হয়, তেতিয়া আপোনাৰেই লাভ, আৰু যদিও আপুনি বিফল হয়, তথাপি আপোনাৰ লাভ। বিফল হোৱাৰ পাছতনো কেনেকৈ লাভ হয়, আপোনাক তাকে ক'বলৈ গৈছোঁ। এইখিনিতে যদি চাওঁ আমি, প্ৰথম কথাটো আপুনি ধৰি লওক কামটোত আপুনি বিফল হৈছে, কিন্তু হ'লেও আপোনাৰ খুব কম বয়সতে আপোনাৰ সেইখিনি আপোনাৰ জীৱনৰ অভিজ্ঞতা আহিব যে আপুনি কামটোৰ পৰা যিখিনি আপুনি শিকিবলগীয়া আছিলে, যিখিনিৰ পৰা আপুনি কামটোৰ বিফলতাত আপুনি কিখিনি কথা আপোনাৰ অৰিহণা আছিলে, সেই কথাখিনি আপুনি কিন্তু সোনকালে আপুনি শিকিব পাৰিব। আৰু দ্বিতীয়তে আপোনাৰ আমি বহু সময়ত কামবিলাক নকৰাৰ ফলতো জীৱনত আমি বহুখিনি পস্তাওঁ। অৰ্থাৎ বহু লোকে আমি কামটো কৰিম বুলি বহু মানুহে ষ্টাৰ্ট নকৰাকৈ জীৱনটো তেনেকৈ পাৰ হৈ যায়। কিন্তু আপুনি যেতিয়া আৰম্ভ কৰি দিলে, সেই কৰাৰ ফলত আপুনি আপুনি যিটো নকৰাৰ যিটো অনুশোচনা, সেই অনুশোচনাত আপুনি জীৱনত দগ্ধ হ'ব নালাগে। আপুনি যদিও বিফল হয়,